সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত আলোচনা হ'ল অত্যন্ত জৰুৰী বিষয় ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থৰ লগত জড়িত বিষয় এইটো সকলো ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা শিক্ষক শিক্ষয়িত্ৰী আমি সকলো চিন্তিত উদ্বিগ্ন তাৰ মাজত আজি আলোচনা যেতিয়া কোভিডৰ এই পৰিস্থিতি আহিছিল তেতিয়া আমি সৰকাৰ সেৱা কাউন্সিল আমি তেওঁলোকক কৈছিলোঁ যে CBSE পৰীক্ষা বাতিল কৰিলে বহুত ৰাজ্যৰ ৰাজ্যিক বোৰ্ডে পৰীক্ষা বাতিল কৰিলে গতিকে আমাৰ অসমতো একে ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰি নেকি বা একে ধৰণৰ ব্যৱস্থা ল'ব নেকি তেতিয়া আমাক জনোৱা হৈছিল যে ইয়াত কোনো ধৰণৰ বেলেগ বিকল্প নাই পৰীক্ষা পতাৰ বাহিৰে কোনো বিকল্প নাই পৰীক্ষা হ'বই লাগিব আৰু তেতিয়াই পৰীক্ষা পতাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল আৰু আমি সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা আমি পৰীক্ষা পতাৰ গোটেই বিষয়টোত আমি জড়িত হৈ পৰিছিলোঁ বিভিন্ন সূত্ৰৰ ওপৰত আলোচনা হৈছিল যে এই কোভিড পৰিস্থিতিত কোনটো সূত্ৰৰে পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা হ'ব সেই বিষয়ে আলোচনা হৈছিল আৰু পৰীক্ষা পতাৰ কাৰণে বিভিন্ন সূত্ৰ তাত উদ্ভাৱন হৈছিল কিন্তু যোৱা কেইদিনমানৰ আগত অসম চৰকাৰ কেবিনেটে সিদ্ধান্ত ল'লে পৰামৰ্শ দিলে যে স্বাস্থ্য বিভাগৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰীক্ষা পতাৰ পৰিৱেশ নাই আজি যিখন সভা হ'ল এই সভাটো স্বাস্থ্য বিভাগে তেওঁলোকে প্ৰতিবেদন দিছে আৰু প্ৰতিবেদন দি কৈছে পৰীক্ষা পতাৰ পৰিৱেশটো নাই পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহ'ব এই কথাটো তেওঁলোকে স্পষ্টভাৱে স্বাস্থ্য বিভাগে আমাক জনাইছে আৰু আমি এই কথাই কৈছিলোঁ যে ইমান এটা প্ৰক্ৰিয়াৰ মাজত আহি যিহেতু CBSE এটা সিদ্ধান্ত ল'লে বেলেগ ৰাজ্যিক বোৰ্ডে সিদ্ধান্ত ল'লে তাৰ পিছতো অসমত পৰীক্ষা পাতাৰ কাৰণে সূত্ৰৰ ওপৰত আলোচনা হৈ আছিল তাৰ পিছতো স্বাস্থ্য বিভাগে যেতিয়া আজি ক'লে যে পৰীক্ষা পতাৰ পৰিৱেশটো নাই পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহ'ব এই কথাটো কোৱাৰ পিছতো আমি আলোচনা কৰিছিলোঁ কিবা উপায় আছে নেকি কিবা আৰু উপায় আছে নেকি কিবা পথ আছে নেকি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে আজিৰ পৰিৱেশত এই পৰিৱেশটোত পৰীক্ষা পতাৰ পৰিৱেশ নাই পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহ'ব আৰু আমি ছাত্ৰ সন্থাৰ আৰম্ভণিৰ পৰা তিনিটা কথা কৈ আছোঁ যে শৈক্ষিক বৰ্ষ ক্ষতি হ'ব নোৱাৰিব ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যজনিত কোনো সমস্যাৰ সন্মুখীন হ'ব নোৱাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব আৰু আজি স্বাস্থ্য বিভাগে যিহেতু স্পষ্টভাৱে তেওঁলোকে ক'লে যে পৰীক্ষা পতাৰ পৰিৱেশ নাই পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহ'ব আৰু সেইকাৰণেই পৰীক্ষা নাপাতিবলৈ সিদ্ধান্ত হ'ল এতিয়া পৰীক্ষা যদি নাপাতে ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কেনেকৈ হ'ব মূল্যায়নৰ ওপৰত কি ব্যৱস্থা হ'ব আজি অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এটা ঘোষণা কৰিছে যে পৰীক্ষাৰ মূল্যায়নৰ ওপৰত দুখন বিশেষজ্ঞৰ কমিটি হ'ব এক্সপাৰ্ট কমিটি দুখন হ'ব বিশিষ্ট শিক্ষাবিদৰে দুখন কমিটি হ'ব বিশিষ্ট শিক্ষাবিদৰে দুখন কমিটি হ'ব এখন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ মূল্যায়ন কেনেকৈ হ'ব সেই ওপৰত এখন বিশিষ্ট শিক্ষাবিদৰ কমিটি আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ যিসকল পৰীক্ষা উচ্চ মাধ্যমিকৰ পৰীক্ষা তেওঁলোকৰ মূল্যায়নৰ ওপৰত এখন বিশিষ্ট শিক্ষাবিদৰ কমিটি আৰু আমি কৈছোঁ যে বিশিষ্ট শিক্ষাবিদৰ দ্বাৰাহে এখন কমিটি গঠন কৰিব লাগে ইয়াত কোনো ৰাজনীতি যাতে জড়িত নহয় আৰু বিশিষ্ট শিক্ষাবিদৰ দ্বাৰাই কমিটি গঠন হ'ব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু এই কমিটি কেতিয়া হ'ব আমি কৈছোঁ 6 নিশ্চয় লাগে এতিয়া পৰীক্ষা লৈ কথাটো আৰু ধৈৰ্য নাই ছাত্ৰ ছাত্ৰীসকলৰ মানসিক চাপ পৰিছে গতিকে এটা 6 নিশ্চয় সিদ্ধান্ত হ'ব লাগিব গতিকে আজি সিদ্ধান্ত হৈছে যে অহা কাইলৈ তেওঁলোকে বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা কমিটি গঠন কৰাৰ কথা তেওঁলোকে ঘোষণা কৰিব নটিফিকেশ্যন ওলাব কালি এসপ্তাহৰ ভিতৰত এই বিশিষ্ট শিক্ষাবিদৰ দুইখন কমিটিয়ে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ মূল্যায়ন কেনেকৈ হ'ব এই সম্পৰ্কত প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি 31 জুলাইৰ আগত দুইটা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ'ব আৰু আমি আজি স্পষ্টকৈ কৈছোঁ যে এটা অসামান্য পৰিৱেশত এই সিদ্ধান্ত হৈছে আৰু স্বাস্থ্য বিভাগে কৈ আছে যে পৰীক্ষা পতাৰ পৰিৱেশ নাই পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষা নহ'ব সেইকাৰণে এটা অসামান্য পৰিৱেশত এই সিদ্ধান্ত হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ কিন্তু ৰক্ষা হ'ব লাগিব মূল বিষয় এইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে শৈক্ষিক স্বাৰ্থ যাতে সুৰক্ষিত হয় ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবলৈ গ'লে তেওঁলোক সুৰক্ষিত নহয় এইটো স্বাস্থ্য বিভাগে কৈছে উপায় কি বিকল্প মূল্যায়নৰ কাৰণে বিশিষ্ট নাগৰিকৰ কমিটি কিন্তু আমি এটা কথাই কৈছোঁ যে এই গোটেই প্ৰক্ৰিয়াটোত কিন্তু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল কিন্তু দুখী নহয় এই যে অসামান্য পৰিৱেশটো আহিছে ছাত্ৰ ছাত্ৰীসকল দুখী নহয় ছাত্ৰ ছাত্ৰীসকলে ভালকৈ পঢ়ি আছে আৰু যোৱা কেইটামান দিনত
বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীয়ে যোগাযোগ কৰিছে, ফোন কৰিছে, আমি ভালকৈ প্ৰস্তুতি চলাই আছোঁ, আমি ভালকৈ ইমান এনেধৰণে প্ৰস্তুতি চলাইছোঁ, গতিকে পৰীক্ষাটো হ'ব লাগে। কোনোবাই কৈছে হ'ব নালাগে, কিন্তু প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে কৈছে পৰীক্ষাটো হ'ব লাগে। গতিকে এই যে অসামান্য পৰিৱেশটো আহিল, এই যে COVID-19 তাৰ কাৰণে কিন্তু ছাত্ৰ ছাত্ৰী অকল জগৰীয়া নহয়, দোষী নহয়, ছাত্ৰ ছাত্ৰীসকল মানসিক চাপত আছে। আৰু সেইকাৰণে আজি আমি কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা কিন্তু ব্যৱস্থা কৰিব লাগিব। যিকোনো কাৰণতে হওক ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা হ'ব লাগিব, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক স্বাৰ্থটো সুৰক্ষিত হ'ব লাগিব, প্ৰতিযোগিতামূলক পৰীক্ষা ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িব লাগিব, নাম ভৰ্তি কৰিব লাগিব। এই গোটেই বিষয়বিলাকত যাওঁতে যাতে অসমৰ এই ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ যাতে সুৰক্ষিত হয়, তাৰ কাৰণে নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আজি স্পষ্টকৈ কৈছোঁ। আৰু এই সম্পৰ্কত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব পৰাকৈ তেওঁলোকে আগবাঢ়িব বুলি আমি কৈছোঁ। আৰু বিষয়টোৰ ওপৰত আমি চকু ৰাখিম যাতে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ ৰক্ষা হয়। কালি বিশিষ্ট শিক্ষাবিদৰ যিখন কমিটি হ'ব, যাক লৈ কমিটি গঠন কৰিব, আমি নাজানো কাক লৈ কৰে, গতিকে সেই কমিটিখনৰ প্ৰতি আমাৰ আহ্বান যাতে শিক্ষাবিদসকলে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ যাতে তেওঁলোকে যাতে এটা যাতে সূত্ৰ যাতে তেখেতসকলে উদ্ভাৱন কৰে, সেই আহ্বানো আমি মুকলিকৈ ৰাখিছোঁ। এই অসামান্য পৰিৱেশত ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ সুৰক্ষিত হ'ব পৰা সিদ্ধান্ত ল'ব লাগিব। মূল কথাটো যে স্বাস্থ্য বিভাগে কৈছে আজিৰ তাৰিখত পৰীক্ষা পাতিব পৰা নাযাব, আজিৰ তাৰিখত পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহ'ব, এইটো স্বাস্থ্য বিভাগে কৈছে। এতিয়া উপায় কি? আমি ইয়াৰ আগতে কি কৈ আছিলোঁ? আমি ইয়াৰ আগতে কৈছিলোঁ যে ৰাজ্যিক বোৰ্ড আৰু CBSE পৰীক্ষা কেঞ্চেল কৰিছে, আমাৰো কৰিব নেকি? তেতিয়া ক'লে বিকল্প ব্যৱস্থা নাই, গতিকে পৰীক্ষা হ'বই। গতিকে আমি পৰীক্ষা হোৱাৰ কাৰণে ব্যৱস্থা কৰিবলৈ কৈছিলোঁ। আৰু পৰীক্ষা কি কি সূত্ৰত পৰীক্ষা হ'ব, এই সূত্ৰৰ ওপৰত আলোচনা হৈছিল। এই সূত্ৰ সম্পৰ্কতহে আলোচনা হৈ আছে কেনেকৈ পৰীক্ষা হ'ব। আজি স্বাস্থ্য বিভাগে কৈছে, যিটো কেবিনেটত তেওঁলোকে অসমৰ কেবিনেটত কৈছে, আজি স্বাস্থ্য বিভাগে কৈছে যে আজি পৰীক্ষা পতাৰ পৰিৱেশটো নাই আৰু পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহ'ব, স্বাস্থ্য বিভাগে কৈছে। গতিকে পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহ'ব বুলি কোৱাৰ পিছত উপায় কি? এতিয়া বিকল্প উপায় লগা হ'ল, আৰু সেই বিকল্প উপায়ৰ কাৰণে বিশিষ্ট শিক্ষাবিদেৰে মূল্যায়নৰ ব্যৱস্থা হ'ব। স্বাস্থ্য বিভাগে কৈছে পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰী সুৰক্ষিত নহয়, সেইকাৰণে পৰীক্ষা বানচাল কৰিবলৈ সিদ্ধান্ত ল'লে। এতিয়া বিকল্প উপায় কি? শিক্ষাবিদ কমিটি গঠন হ'ব, শিক্ষাবিদে ঠিক কৰিব যে আমাৰ মূল্যায়ন কেনেকৈ হ'ব। আৰু আমি কৈছোঁ যে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা কৰিব পৰাকৈ এই সূত্ৰ উদ্ভাৱন কৰিব লাগিব। আমাৰ তিনিটা কথা চাওক, আমি শুনিবলৈ আপোনাক একেটা কথা শুনি আছেতো। আমি ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ ৰক্ষা হোৱাটো বিচাৰোঁ, সেইকাৰণে তিনিটা কথাই কৈ আছোঁ। শৈক্ষিক বৰ্ষৰ ক্ষতি হ'ব নোৱাৰিব, স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব নোৱাৰিব, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক স্বাৰ্থ ৰক্ষা হ'ব লাগিব। তিনিটা কথাই আমি কৈ আছোঁ। আজি আমিতো এতিয়ালৈকেতো পৰীক্ষা পতাৰ সপক্ষে আমি গোটেই প্ৰক্ৰিয়াটোত আমি জড়িত হৈ আছোঁ, সূত্ৰবিলাকৰ ওপৰত আলোচনা হৈ আছে। আজি স্বাস্থ্য বিভাগে কৈছে যে পৰীক্ষা পাতিলে ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহ'ব, সেইকাৰণে পৰীক্ষা তেওঁলোকে নাপাতিবলৈ সিদ্ধান্ত লৈছে। বিকল্প কি? আমি কৈছোঁ মূল্যায়ন কেনেকৈ হ'ব? তেতিয়াহ'লে মূল্যায়নটো হ'ব লাগিব। এই মূল্যায়ন হ'বলৈ বিশিষ্ট নাগৰিকৰ এখন কমিটি হ'ব, বিশিষ্ট শিক্ষাবিদৰ। গতিকে বিশিষ্ট শিক্ষাবিদৰ কথাটো আমি কৈছোঁ, এটা কিন্তু টাইম ফ্ৰেম লাগিব। কেতিয়া হ'ব কমিটি, কেতিয়া কমিটিৰ ৰিজাল্ট দিব, প্ৰতিবেদন কেতিয়া দিব, কেতিয়া ফলাফল ল'ব, আমি কৈছোঁ যে এটা সময় নিৰ্দিষ্ট কথা হ'ব লাগিব। আৰু সেইকাৰণেই আজি টাইম ফ্ৰেম হৈছে। আমি কোৱাৰ কাৰণে আজি টাইম ঠিক কৰি দিছে যে কাইলৈ নটিফিকেশ্যন হ'ব, 7 দিনৰ ভিতৰত বিশিষ্ট শিক্ষাবিদে প্ৰতিবেদন দিব, 31 জুলাইৰ আগত ৰিজাল্ট দিব। এইটো আমি কোৱাৰ কাৰণে যে আমাক টাইম ফ্ৰেম লাগিব, এইটো মানে লৈ থকা কথা নহয়। আৰু ছাত্ৰ সন্থাই আমি নেৰা নেপেৰাকৈ কৰাৰ কাৰণেই আজি সময়টো নিৰ্ধাৰণ হৈছে। আৰু এটা কথাই ঠিক কৰা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ ৰক্ষা হ'ব লাগিব, সেইটো আমাৰ মূল কথা, বেলেগ কথা নাই। আমাৰ যে আলোচনাবিলাক হ'ল আজি, আলোচনাটো হওঁতে নহয়, আলোচনাটো হওঁতে এতিয়া মূল্যায়নটো হ'ব লাগিব। মূল্যায়ন কেনেকৈ হ'ব? ইয়াত বেলেগ বেলেগ সূত্ৰ ওলাই আছে। এতিয়া সূত্ৰবোৰ ওলাই থাকিলে এতিয়া চলিউশ্যনটো কি? চলিউশ্যনটো কোনোবা এটা সিদ্ধান্ত ল'ব লাগিব। এতিয়া সিদ্ধান্ত ল'বলৈ বিশিষ্ট শিক্ষাবিদৰ কমিটি গঠন কৰে। এতিয়া CBSE পৰীক্ষাৰ কাৰণেও আল্টিমেটলি বিশিষ্ট শিক্ষাবিদৰ কমিটি হৈছে, আৰু বিশিষ্ট শিক্ষাবিদে এটা ফৰ্মুলা দিছে। এতিয়া আমাৰো পৰীক্ষাৰ কাৰণে মূল্যায়নৰ কাৰণে এটা বিশিষ্ট শিক্ষাবিদৰ কমিটি আছে, 2খন বিশিষ্ট শিক্ষাবিদৰ কমিটিয়ে মূল্যায়নৰ সূত্ৰ উলিয়াব, 7 দিনৰ ভিতৰত উলিয়াব, আৰু সেইটোকে কাৰ্যকৰী হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।